वक्रतुण्ड महाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীক আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 13 শাওন বৃহস্পতিবাৰ 1433 ভাস্কৰাব্দ ইংৰাজীৰ 30 জুলাই 2026 চন ভাৰতীয় আজি 8 শাওন আৰু মোং 15 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:50 8 ছেকেণ্ডত আৰু সূৰ্যাস্ত সন্ধ্যা 6:04 29 ছেকেণ্ডত। গতিকে ব্ৰহ্ম মুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ প্ৰতিপদ তিথি ৰাতি 9:30 48 ছেকেণ্ডলৈকে। আজিৰ নক্ষত্ৰ হ'ল শ্ৰাৱণা সন্ধ্যা 5:43 30 ছেকেণ্ড পৰ্যন্ত। আৰু আজিৰ যুগ হ'ল আয়ুষ্মান যুগ ৰাতি 12:05 30 ছেকেণ্ডলৈকে। কৰণ হ'ল বালৱকৰণ। আয়ুষ্মান যুগ এই যুগত জন্মজাতক মানি ধনী কবি দীৰ্ঘায়ু বলৱান আৰু তেওঁ যুদ্ধৰ ক্ষেত্ৰত বিজয়ী হৈ থাকে। এই যুগে দীৰ্ঘ সময় ধৰি তেওঁক শুভ ফল প্ৰদান কৰি থাকে। গতিকে এই যুগত যিকোনো মাংগলিক কাৰ্য বা শুভ কাৰ্য আদি কৰিলে ইয়াৰ ফল শুভ হয়। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে কৰ্কট ৰাশিত, লগতে বৃহস্পতিও যুতি হৈ আছে। মংগল আছে বৃষভ ৰাশিত, বুধ আছে মিথুন ৰাশিত, শুক্ৰ আছে সিংহ ৰাশিত, শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহত। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে মকৰ ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মকৰ ৰাশি, শুদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হুতাসন যুগ, দেৱগণ কুম্ভীৰৰ অস্থি, অস্তোত্তৰী বৃহস্পতি, বিংশোত্তৰী চন্দ্ৰৰ দশা। আৰু সন্ধ্যা 5:43 30 ছেকেণ্ডত দেৱাৰীগণ, অস্তোত্তৰী ৰাহু আৰু বিংশোত্তৰী মংগলৰ দশা। আজি আদ্যৰিটো হ'লে 7 দিনীয়া শুভগা যুগ। মৰণত দোষ নাই। ৰাতি 9:30 48 ছেকেণ্ডত একপাত। খাদ্যত আজি কোমোৰা আৰু ৰাতি 9:30 48 ছেকেণ্ড যোৱাত তিতা ভেকুৰী খোৱা নিষেধ। যাত্ৰা মধ্যম দক্ষিণ পূবে আজি যাত্ৰা নাই। সন্ধ্যা 5:54 48 ছেকেণ্ডত উত্তৰেও যাত্ৰা নাই। ৰাতি 9:43 48 ছেকেণ্ড যোৱাত মাত্ৰ দক্ষিণে যাত্ৰা নাই। আৰু যিহেতু আজি বৃহস্পতিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰিব। সোঁভৰিখন দি আগবাঢ়ি ওলাই যাব, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম বিবাহ ৰাতি 8:31 যোৱাত আৰু ৰাতি 11:28 সময়ৰ ভিতৰত, পুনৰ ৰাতি 12:51 যোৱাত আৰু 1:33 সময়ৰ ভিতৰত মীন মেঘ বৃক লগ্নত সুতহিভোগ যুগত বিবাহ। আৰু জাতকৰ্ম নামাকৰণ, দেৱতা গঠন, নাও সজা, নাও যাত্ৰা, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তি স্থাপনৰ ক্ষেত্ৰত শুভ যুগ। শিল্পকৰ্ম আৰম্ভ, দোকান নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰতো আজি আগবাঢ়িব পাৰে। যোগিনী আজি পূবত ৰাতি 9:30 48 ছেকেণ্ডত উত্তৰত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 2:43 31 ছেকেণ্ডৰ পৰা 4:20 57 ছেকেণ্ডলৈকে। আৰু কাল ৰাত্ৰি নিশা 11:28 39 ছেকেণ্ডৰ পৰা 12:51 13 ছেকেণ্ডলৈকে। গতিকে এই সময়খিনি আপোনালোকে বৰ্জন কৰক। যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য কৰিলে ইয়াৰ ফল শুভ নহয়। আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতিপুৱা 6:10 10:10 পৰা 12:48 আৰু অমৃত যুগ ৰাতি 12:34 পৰা 2:45 পৰ্যন্ত। গতিকে এই সময়খিনি অতি উত্তম। যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদি কৰিলে ইয়াৰ ফল শুভ হয়। আজি কেৰ পূজা, উত্তৰ কমলাবাৰী সত্ৰত বিশ্বনাথ গোস্বামী তিৰুভাৱ তিথি। আৰু এতিয়া চাওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ প্ৰেমত বাধা, হতাশা নহ'ব। বৃষ সমাগম, মিথুন নানা বিপদৰ ভয়। গতিকে সতৰ্কতাৰে আজি আগবাঢ়ক। আৰু কৰ্কট ৰাশি ব্যৱসায়ত উন্নতি, সিংহ কৰ্মোন্নতিৰ লাভ, কন্যা নতুন যোগাযোগ, তুলা অন্য ব্যক্তিৰ পৰা সহায়, বৃশ্চিক সুখ লাভ, ধনু সন্মানহানিৰ ভয়, মকৰ যান বাহনৰ ভয়, কুম্ভ নানা অৰ্থ ক্ষতি, মীন নানা বিপদৰ ভয়। গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানে চলক। ধন্যবাদ।